নমস্কাৰ প্ৰতিপক্ষৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম নিৰ্বাচন ভোট গ্ৰহণ শেষ হৈছে অসমত কিন্তু ভোট গ্ৰহণৰ পাছত বিভিন্ন অংক চলি আছে কোন জিকিব কোন হাৰিব কিন্তু এইবাৰ নিৰ্বাচনত যিটো বিষয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চুই গ'ল সেই বিষয়টো হ'ল অভিবাসী মুছলমান আৰু তেওঁলোকৰ ভোট আৰম্ভণিতে এইসকলক অভিবাসী মুছলমানসকলক মিয়া মুছলমান বিভিন্ন ধৰণে কেতিয়াবা তুচ্ছতাচ্ছিল্য কৰা হৈছে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে ভোট আকৌ বিচৰা হ'ল এই কথাবোৰ আজি আলোচনা কৰিম আজি আলোচনালৈ আমি তিনিগৰাকী প্ৰতিনিধি আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিত হৈছে প্ৰথম ইমদাদ হুছেইন কংগ্ৰেছ মমিনুল আৱাল ডাঙৰীয়া বিজেপি অনন্যা শইকীয়া অজাপ আৰু এগৰাকী লেখক চিন্তাশীল যুৱক সাইদুল ইছলাম আহি আছে ট্ৰেফিক জামত ফচিছে আমি কিন্তু এই আলোচনালৈ AIDFৰ বিধায়কৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকৰ মুখপাত্ৰৰ সৈতে যোগাযোগ কৰিছিলোঁ বিচাৰিছিলোঁ আমি তেওঁলোকক কিন্তু তেওঁলোকৰ কিছুমান সমস্যা আছিলে কাৰোবাৰ ব্যক্তিগত কাৰোবাৰ দলীয় তেওঁলোক আজি আহিব নোৱাৰিলে যা হওক আমি আলোচনা আগবঢ়াই নিম তাৰ আগতে মই বিচাৰিম এটা ভিডিঅ' চাবৰ কাৰণে আজি 4 এপ্ৰিল তাৰিখে জলেশ্বৰ সমষ্টিৰ পৌৰনগৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক ভোট নিদিওঁ আমি বিজেপিৰ পৰা আমাৰ দেশৰ সংবিধানখন বচাম আমি আমাৰ দেশক ধৰ্মনিৰপেক্ষ কৰি ৰাখিম আমি আমাৰ দেশক গণতান্ত্ৰিক দেশৰূপে বচাই ৰাখিম আমি 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক অথবা ইণ্ডিয়াক ভোট দিম আমি ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম ইনকলাব 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 ভিডিঅ' ঐক্য মঞ্চ ভিডিঅ' ঐক্য মঞ্চ ভিডিঅ' ঐক্য মঞ্চ ভিডিঅ' ঐক্য মঞ্চ বিজেপি এয়া আছিল ধুবুৰীৰ এখন নিৰ্বাচনী সভা প্ৰথমবাৰৰ বাবে অসমৰ নিৰ্বাচনী সভাত এই ধৰণৰ এটা ছবি দেখিবলৈ পাইছিলোঁ আমি যে কাৰোবাক ভোট দিব নালাগে কাৰোবাক ভোট দিব লাগে ৰাজহুৱাকৈ শপত খাইছিলে এই ক্ষেত্ৰত প্ৰথমেই মই বিজেপি প্ৰতিনিধি মমিনুল আৱাল ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ উজনি নামনি হিন্দু মুছলমান এই যিটো ৰাজনীতি চলিছিল সেই ৰাজনীতিটো কিন্তু এই ভিডিঅ'টোৱে বা এই সভাখনে নৎসাত কৰি পেলালে মই পিছত ক'ম এই বিষয়ে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম নহয় চাওক এই অসমত 3টা পৰ্যায়ত যি লোকসভা নিৰ্বাচন হৈ গ'ল এই লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নকে মূল ইছ্যু হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত 10 বছৰীয়া চৰকাৰ আৰু অসমত 8 বছৰ আৰু বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 3টা বছৰত যিখিনি কাম কাজ হৈছে এই গোটেই কথাখিনিৰ কাম কাজৰ ওপৰত ভিত্তি কৰি আমি যিটো উন্নয়নৰ সন্মুখত ৰাখি ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যি ডেভেলপমেণ্টৰ যি ৰাজনীতি এই ৰাজনীতিত ৰাইজ সন্তুষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে এইবাৰ এটা কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ যে অসমত ভবাৰ ধৰণেৰে বিৰোধীয়ে বিজেপিক যেনেকৈ সাম্প্ৰদায়িকতাৰ ৰং সানিবলৈ চেষ্টা কৰিছিল সেইটো বিৰোধী সফল হ'ব নোৱাৰিলে ইয়াত দুটা কথা আছে
এটা কথা হ'ল যে যোৱা বিধানসভা নিৰ্বাচনৰ আগলৈকে UDF আৰু কংগ্ৰেছ তেওঁলোক মিত্ৰতাত আছিল মিত্ৰতাত আবদ্ধ হৈ তেওঁলোকে নিৰ্বাচন খেলিছিল আৰু শেহতীয়াভাৱে UDF আৰু কংগ্ৰেছৰ যিসকল ভোটাৰখিনি এটা অঞ্চলৰ কিছুমান ভোটাৰক লৈ তেওঁলোক দুইটা দলৰ মাজত আচলতে অথৰিটিটো কাৰ ওচৰত থাকিব সেই কথাটো লৈ এটা ৰাজনীতি হৈ আছে কিন্তু এইবাৰ নিৰ্বাচনত আমি এটা কথা উপলব্ধি কৰিলোঁ এই কথাটো মই বহু দিনৰ আগৰ পৰা কওঁ মোক তেতিয়া কিছুমানে বেয়াও পায় যে মই এটাই কথা কওঁ যে পূৰ্ববংগীয় মুছলমানসকলক বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো ৰাজনৈতিক ব্যৱসায় তেওঁ 1905 চনৰ পৰা আৰম্ভ 2005 চনৰ পৰা তেওঁ যিটো আৰম্ভ কৰিছে UDF দলটো কেনেকৈ হৈছিল UDF দলটো হৈছিল যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত কোৰ্টত কেছ কৰাৰ পিছত IMDT আইন বাতিল হোৱাৰ পিছত জুলাই মাহৰ খুব সম্ভৱ 18 তাৰিখ নে 14 তাৰিখ আছিল 2005 চনৰ ব্ৰহ্মপুত্ৰ হোটেলত প্ৰায় 12টা মৌলবাদী সংগঠন লগ হৈ তাত UDF দলটো গঠন কৰিছিল আৰু UDF দলটোৰ মূল লক্ষ্যটোৱে আছিল যে যিসকল সন্দেহযুক্ত নাগৰিক প্ৰব্ৰজিত নাগৰিক তেওঁলোকৰ সুৰক্ষা দিয়া কিন্তু পিছলৈ এই কথাবিলাক তেওঁলোকৰ লক্ষ্যত কেনেধৰণে আগবাঢ়ি গ'ল কেনেধৰণে নগ'ল সেইটো এটা বেলেগ কথা কিন্তু সেই দলটো সেই ৰাজনৈতিক যিটো শক্তি হ'ল UDF সেই দলটো বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁ এটা ৰাজনৈতিক ব্যৱসায়ৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰি দিলে আৰু সেই যিসকল সংখ্যালঘু সেইসকলক বিভিন্ন ধৰণেৰে ধৰ্মীয় আৱেগ সৃষ্টি কৰি হওক বা বিভিন্ন ধৰণেৰে সেইসকল লোকক তেওঁৰ যিটো ৰাজনৈতিক ব্যৱসায় সেই ৰাজনৈতিক ব্যৱসায়টোৰ কেঁচা মাল হিচাপে মানে কেঁচা সামগ্ৰী হিচাপে মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰিলে আৰু এই কথাটো মই বহু বছৰ আগৰ পৰা কৈ আহিছোঁ 12-13 চনমানৰ পৰা কৈ আহিছোঁ আৰু মই ভাবোঁ এই কথাটো বৰ্তমানৰ সময়ত যিসকল বিশেষকৈ পূৰ্ববংগীয় মূলৰ যিসকল মুছলমান মানুহ আছে ইছলাম ধৰ্মী লোক আছে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যিকোনো কথাতে নহওক আৰু সেইকাৰণে এইবাৰ ইলেকশ্যনটোত আমি এটা বস্তু দেখিলোঁ যে UDF-এ তেওঁলোকৰ ভোট বেংক একেবাৰে খালী হৈ যোৱা নিচিনা এটা মই অনুভৱ কৰিছোঁ যে ঘূৰি পকি ধুবুৰীটো ঘূৰিছোঁ নগাঁৱতো ঘূৰিছোঁ বা বৰাক ভেলীটো গৈছোঁ বিষয়টোলৈ আহিম কি কাৰণে এনেকুৱা হৈছে বা কি কাৰণে এনেকুৱা ধৰণৰ আপোনাৰ ধাৰণাটো আহিল মই আগতে এবাৰ প্ৰাৰম্ভিক এটা মতামত চমুকৈ ইমদাদ হুছেইন কংগ্ৰেছ চাওক আজি অসমত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে অসমৰ মুছলমানৰ ভোট বিভাজন কৰি তেওঁলোকে যি লাভালাভ হ'ম বুলি ভাবিছিলে তেওঁ যি লোকসভা নিৰ্বাচনত তেওঁলোকে যি পৰিকল্পনা কৰিছিলে সেই পৰিকল্পনা অসমবাসী ৰাইজে বিশেষকৈ সংখ্যালঘু মুছলমান ৰাইজে ভাঙি চুৰমাৰ কৰি দিলে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে UDF দল এটা আঁঠুৱা তলৰ মহ এজন মুখ্যমন্ত্ৰীয়ে এটা দলৰ বিধায়কসকল বা দলক যদি আঁঠুৱা তলৰ মহ বুলি কয় তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা নাই আৰু এই কথা বিগত ৰাজ্যসভা নিৰ্বাচনত স্পষ্ট হৈ পৰিলে যেতিয়া ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যদি UDF-ক মই অনুৰোধ কৰোঁ 2-4টা ভোট দিব ঠিক তেনেদৰে আজমল চাহাবৰ নেতৃত্বত ৰাজ্যসভা নিৰ্বাচনত UDF-ক ভোট দিলে আৰু জ্বলন্ত উদাহৰণ আছে UDF-ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সেই সময়ত আমাৰ দলৰ বিধায়িকা শিৱামণি বৰা আৰু আফতাব মোল্লাৰ ঘৰত গৈ নিজে BJP হৈ ভোট ভিক্ষা কৰিছিল তাত সম্পূৰ্ণ তথ্য আমাৰ আছে গতিকে মই অনন্য শইকীয়া চমুকৈ এটা আঞ্চলিক আৰু জাতীয়তাবাদী প্ৰতিনিধি অজাপৰ হয় আসলতে ডাইৰেক্ট বা ইনডাইৰেক্ট যি ADF বুলি নহয় যিটো মানে অভিভাষী মুছলমান হয় বা আমাৰ সংখ্যালঘুসকল বা যিসকলক মিয়া মুছলমান বুলি কৈছে কেতিয়াবা উপলুঙা কৰা হৈছে তাচ্ছিল্য কৰা হৈছে
তেওঁলোক ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও তেওঁলোক যেন দ্বিতীয় শ্ৰেণীৰ এই ধৰণৰ কথা বতৰা যিটো নিৰ্বাচনত এটা মেৰুকৰণৰ চেষ্টা হৈছে সেইটো ক্ষেত্ৰত কিমান দূৰ সফল হ'ল তোমালোকৰ প্ৰতিনিধি আছিলে হয় এবাৰ ডিব্ৰুগড়ত হয় আচলতে ডাইৰেক্ট বা ইনডাইৰেক্ট যিটো সাম্প্ৰদায়িক যিটো ৰাজনীতি সেই ৰাজনীতি আয়োগ তেনে চুটি এই কথা কিন্তু হিষ্ট্ৰী আমাক বাৰে বাৰে প্ৰমাণ দি গৈছে আমি 16 বা 17 চেঞ্চুৰীকে যদি চাওঁতা যিটো সাম্প্ৰদায়িকতা ৰাজনীতি ইউৰোপত গঢ় দি ধৰিছিলে তাৰ ফলতে ফৰাচী বিপ্লৱ আৰম্ভ হ'ল আৰু তাৰ পৰাই আমি ইকুৱেলিটি লিবাৰ্টি এইখিনি ফ্ৰীডম পালোঁ ঠিক তেনেকৈ অসমত আমি দেখিছোঁ যে বিশেষকৈ দুটা দল মই নাম নকলেও সকলোৱে গম পায় এটা হ'ল হিন্দু ফাণ্ডামেণ্টেলিষ্ট বুলি ক'ব লাগিব এটা হ'ল মুছলিম ফাণ্ডামেণ্টেলিষ্ট এই দুটা দলেই কিন্তু বাৰম্বাৰ সাম্প্ৰদায়িকতাটো ৰাজনীতিত আনিবলৈ বিচাৰিছে কিন্তু এইবাৰ চৰ অঞ্চলে হওক বা আপাৰ আছামে হওক বা লোৱাৰ আছামে হওক এইবাৰ ইলেকশ্যনটো এটা বেলেগ ধৰণৰ এটা নোশ্যন লৈ তুলিছে কাৰণ এইবাৰ আমি দেখিছোঁ যে ইউথে মেক্সিমাম ভোট কৰিছে ইউথ ভোটাৰ্ছ বেছি আগবাঢ়ি আহিছিলে আৰু এই ইউথসকলক আমি যেনেকৈ জৰা ফুকাৰ ৰাজনীতি AIDF ক'ব গ'লে তেওঁ যদি আজমল চাহাবৰ যদি আপুনি স্পীচ শুনে এতিয়াৰ পৰাই নহয় যদি আগৰ পৰাই আমি স্পীচসমূহ চাওঁ তেতিয়াহ'লে তেওঁলোকে কোনো ধৰণৰ উন্নয়নৰ কথা নকয় তেওঁলোক খালি কেৱল মাত্ৰ জৰা ফুকাৰ ৰাজনীতিত ব্যস্ত হৈ থাকে কিন্তু সেই ৰাজনীতি এতিয়া ইউথে কেতিয়াও আঁকোৱালি লোৱা নাই কাৰণ আজিকালি টেকন'লজিৰ যুগ এটা ক্লিকতে সকলো কথা গম পোৱা যায় সেইকাৰণে এবাৰ ইউথে কুৱেশ্যন কৰিছে যে আমাক সম্পদ এটা ৰিলিজনৰ নামত তেওঁলোকে কিমান ভোট দিব ইউথৰ কথা কওঁতে মই আৰু প্ৰশ্ন কৰোঁ লগতে যিসকল সংখ্যালঘু বা অভিবাসী মুছলমানৰ যিটো যুৱ প্ৰজন্ম তেওঁলোকৰ সেইটো মানসিকতাটো কেনেকুৱা ধৰণৰ আগতে হৈছিলে যে চৰ অঞ্চলৰ ব্যক্তিসকল বা তেওঁলোকে পঢ়িবলৈ ওলাই নাহিছিলে সিমান তেওঁলোকে ফেচিলিটি নাপাইছিলে কিন্তু এতিয়া গ্ল'বেলাইজেশ্যনৰ দিনত আমি দেখিছোঁ যে তেওঁলোকে ফেচিলিটি পাইছে আমাৰ লগতো বহুতো ল'ৰা ছোৱালী চৰ অঞ্চলৰ পৰা তেওঁলোকে আহি পেলাই পঢ়িছে যেতিয়া তেওঁলোকক আমি সুধিছিলোঁ তেওঁলোকে এটা কথাই কৈছিলে যে এইবাৰ আমি কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ যি ৰাজনীতিয়ে যিটো দলে ৰাজনীতি কৰিব তেওঁলোকৰ লগত আমি নাই আমি সেই ৰাজনীতিক দলকহে আঁকোৱালি ল'ম যিসকলে সঁচা আমাৰ বাবে উন্নয়ন কৰিব আমাৰ কথা চিন্তা কৰিব হিন্দু মুছলমান বুলি কাকো বিভাজন নকৰে আৰু আমাৰ বিজেপি মুখপাত্ৰগৰাকীয়ে ইতিমধ্যে কৈছে যে বিৰোধীয়েহে এনেধৰণৰ ৰাজনীতি আনিছে বা বিভাজন কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ বিৰোধীয়ে কেতিয়াও কোৱা নাই যে অসমত 1,25,00,000 মুছলমান আছে তেওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইবাৰ স্পীচত আমি দেখিছোঁ যে ইলেকশ্যন স্পীচত বা ৰেলীত তেওঁ কৈছে যে অসমত 1,25,00,000 মুছলমান আছে যদি অসমত ইমান 1,25,00,000 বিদেশী মুছলমান আছে তেনেহ'লে অসমতো আমি দেখিছোঁ যে বিজেপি আছে দিল্লীতো বিজেপি আছে ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো কেনেকৈ তেওঁলোকে এইখিনি বিৰোধী যিটো বিদেশী মুছলমান বুলি কয় তেনেহ'লে বিৰোধী মুছলমানসকলে কেনেকৈ ভোটাৰ মই যাম এটা বিৰতি ল'ম কিন্তু তাৰ আগতে মই ছাইদুল ইছলাম লেখক আহি উপস্থিত হৈছে তেওঁৰ পৰা বিৰতিৰ পিছত কথা পাতিম মই অনন্যালত আৰু এটা কথা যোগ দিব বিচাৰোঁ এইবাৰ APSC যিগৰাকী শীৰ্ষস্থান পালে ৰচিকা ইছলাম এগৰাকী সংখ্যালঘু আধুনিক মনৰ যুৱতী গতিকে এইটো আমাৰ ইয়াৰ মাজত মই কৈ থওঁ গতিকে মই বিৰতিৰ পিছত ছাইদুল ইছলামৰ সৈতে কথা পাতিব বিচাৰিম ছাইদুল ইছলাম এই গোটেই বিষয়টো তুমি শুনিলা যে অভিবাসী মুছলমান সকলক কেতিয়া ভোট বেংক হৈছে কেতিয়া মিয়া হৈছে কেতিয়া মুছলমান হৈছে কেতিয়াবা দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰে ব্যৱহাৰ হৈছে এই বিষয়টোত কিন্তু তেওঁলোকক লৈ যিবোৰ ৰাজনীতি কৰে তেওঁলোকক লৈ পেলাই যোনে ভোট লয় তেওঁলোকক নাগৰিকত্ব দিম বুলি তেওঁলোকক ভোটাৰৰ সমস্যা নোহোৱা কৰি দিম বুলি তেওঁলোকক ভাৰতীয় নাগৰিক হয়েই কিন্তু তথাপি আকৌ কয় যে সেই একো কৰিব নাই এই ধৰণে কৈ যিবিলাকে ভোট লয় মই সেইকাৰণে আজি বিচাৰিছিলোঁ AIDFৰ এগৰাকী প্ৰতিনিধি এই সময়ত এগৰাকী লেখক বা নিৰপেক্ষ ব্যক্তি কাৰণ তিনিটা ৰাজনৈতিক দলৰ বিশেষ ৰাজনৈতিক দল তেওঁলোক তিনিগৰাকী বিশেষ ব্যক্তি যথেষ্ট দায়িত্বশীল হৈ তেওঁলোকে কথা কৈছে তোমাৰ অভিমত কি চাওক আমি যদি বিগত 4টা দশকৰ ৰাজনৈতিক যিটো পৰিক্ৰমা তাক যদি অধ্যয়ন কৰোঁ আমি দেখিম যে আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ শব্দ সেই শব্দটো নিৰ্বাচনী প্ৰেক্ষাপটত যিটো শব্দ চলে সেইটো হৈছে আপোনাৰ বিদেশী আৰু সেই বিদেশী শব্দটোৰ লগত আমাৰ প্ৰত্যক্ষভাৱে বাংলাদেশৰ এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো এইকাৰণে আছে যে পূৰ্ববংগীয় বলৰ মুছলমানসকলৰ অসমত এটা যথেষ্ট পৰিমাণৰ সাইজেবল ভোট এমাউণ্ট আছে আৰু সেই ভোটখিনিক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আমি গঠন হোৱা দেখিছোঁ বা কংগ্ৰেছৰ এটা সময়ত এটা ভোট বেংক তেওঁলোক আছিল বুলি বিভিন্ন সময়ত এই কথাটো আমি গম পাওঁ এটা কথাটো হ'ল এনেকুৱা যে পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ ভোট দিয়াৰ যিটো মানসিকতা তেওঁলোকে যিটো কথা লৈ পেলাই ভোট দিয়ে সেই ভোট দিয়াৰ মানসিকতাটো বিভিন্ন সময়ত আমি দেখোঁ যে তেওঁলোকৰ যিটো ভোট দিয়াৰ চিন্তা সেই চিন্তাটো আঁৰত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁলোকে গণ্য কৰে সেইটো হৈছে ছিকিউৰিটি আৰু তেওঁলোকৰ আইডেণ্টিটি
তেওঁলোকৰ আইডেণ্টিটিটো বুলি লৈ পেলাই এইকাৰণে এই কথাটো মই ক'ব পাৰোঁ যে IMDটিৰ লগতে অসম আন্দোলনৰ যিটো প্ৰেক্ষাপট এই গোটেই প্ৰেক্ষাপটৰ এই যিটো এটা দীঘলীয়া পৰিক্ৰমা অসম আন্দোলনৰ পৰা IMDটিলৈকে এই পৰিক্ৰমাটোৰ মাজত তেওঁলোকৰ আটাইতকৈ নাগৰিকত্বৰ যিটো সংশয় প্ৰতিটো দিনত তেওঁলোকক বিভিন্ন ধৰণে আক্ৰমণ কৰা হয় বিভিন্ন ধৰণে সমালোচনা কৰা হয় আৰু সকলো সমালোচনা একেবাৰে অমূলক বা ভ্ৰান্ত ধাৰণাৰ পৰা প্ৰতিষ্ঠিত মই কথাটো নকওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শংকা আহিছে আৰু সেই শংকাটোক লৈ পেলাই ৰাজনৈতিক এটা প্ৰতিপক্ষ আৰু এটা পক্ষ ৰাজনৈতিক পক্ষবিলাকে সেই মানুহখিনিক সিকিউৰিটি দিম বুলি তেওঁলোকৰ হৈ মাত মাতিম বুলি বিভিন্ন সময়ত তেওঁলোকে ভোট লৈছে আৰু এইবাৰ যিটো নিৰ্বাচন হৈছে এই নিৰ্বাচনটোতো মই ভাবোঁ তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো চিন্তা তেওঁলোকৰ যিটো ভোট দিয়াৰ যিটো ব্যৱস্থা বা তেওঁলোকৰ যিটো ভোট দিয়াৰ আঁৰৰ যিখিনি কথা সেইখিনিৰ পৰিৱৰ্তন এইবাৰো হোৱা নাই যদিও তেওঁলোকে এইবাৰ ভোট দিয়াৰ যিটো পেটাৰ্ণ সেইটো চেঞ্জ কৰিছে মই ভাবোঁ পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ বিগত 40টা বছৰত ভোট দিয়াৰ যিটো মানসিকতা বা ভোট দিয়াৰ যিটো আঁৰৰ চিন্তা তেওঁলোকৰ সেইটো হৈছে আইডেণ্টিটি পলিটিক্স আৰু তেওঁলোকৰ নাগৰিকত্বৰ যিটো সিকিউৰিটি এটা এই বিষয়টো লৈ পেলাই আমাৰ মেইনষ্ট্ৰীম যিটো আমাৰ মূলসুঁতিৰ অসমীয়া এই মূলসুঁতিৰ অসমীয়া মানুহৰ মাজত এটা শংকা আছে এই শংকাটো বিভিন্ন সময়ত কেতিয়াবা কমিছে কেতিয়াবা বাঢ়িছে আৰু আগ্ৰাসনক লৈ পেলাই এটা শংকা আছে জনসংখ্যাক লৈ পেলাই এটা বিষয় আমি চৰ্চা হয় ভূমিক লৈ পেলাই তেওঁলোকৰ যিটো এটা চিন্তা তেওঁলোকৰ যিটো ভূমিৰ প্ৰতি যিটো তেওঁলোকৰ আগ্ৰহ সেই আগ্ৰহ লৈ পেলাই এটা শংকা এনেকুৱা শংকাবিলাক আছে আৰু এই শংকাটোক এটা পক্ষই ৰাজনৈতিকভাৱে তাৰ বিৰোধিতা কৰি পেলাই ভোট লৈছে আৰু আনটো পক্ষই সেই পইণ্টত তেওঁলোকৰ পক্ষৰ কথা কৈ থাকিম বুলি ভোট লৈছে 2016 চনত আমি দেখোঁ যদি আমি কালি 16 মে পাৰ হৈছে জাতি মাটি ভেটিৰ প্ৰসংগটো আছেই 16 মেত সকলো বাংলাদেশী তালি টপলা লৈ অসমৰ পৰা আঁতৰি যাব লাগিব বা তেওঁলোকে অসমৰ পৰা খেদি পঠিওৱা হ'ব এই বিষয়টো লৈ পেলাই সেইটোৱে মানে এটা তালি টপলা দিৱস হিচাপে উদযাপন কৰে বহুতে এই কথাটো কৰে মই ক'ব খোজা নাই যে এইটো ভাল কৈছে বেয়া কৈছে বেলেগ কথা ৰিটৰিকেলি সেই সময়ত সেইটো কাৰেক্ট আছিল আৰু সেই কথাটো লৈ পেলাই আমি উৎসাহিত পেলাই ভোট দিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ NRC হ'ল কিবা কিবি কথা হ'ল কিন্তু তেওঁলোকৰ নাগৰিকত্বৰ যিটো আমাক যিটো কথা কোৱা হৈছিল সেই ধৰণৰ কথাটো নহ'ল তাৰ বিপৰীতে NRCখনত লাখ লাখ মানুহ বিদেশী সোমাইছে বুলি এটা নতুন নেৰেটিভ সৃষ্টি হ'ল এই গোটেই যিটো বিদেশী সমস্যাৰ বোলে নেৰেটিভ এই নেৰেটিভটো আমি বিভিন্ন সময়ত দেখিছোঁ আৰু এইটো লৈ পেলাই মই এটা পদক্ষেপ শেষ কৰি থ'ব খুজিছোঁ যে এই নেৰেটিভটো লৈ পেলাই তেওঁলোকৰ যিটো ৰাজনীতি চলি আছে আৰু এইবাৰ কিন্তু আটাইতকৈ যিটো ব্যতিক্ৰম নিৰ্বাচন যি বিগত 40টা বছৰৰ ভিতৰত এইবাৰৰ নিৰ্বাচনটো মই আটাইতকৈ ব্যতিক্ৰম বুলি ভাবোঁ আৰু এইবাৰ নিৰ্বাচনত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ শব্দ ইমান বছৰে চলি আছে সেই বিদেশী আৰু বাংলাদেশী মিয়া এনেকুৱা ধৰণৰ যিটো শব্দ এই শব্দটো অন্তত বিজেপিৰ যিটো কেম্পেইনিং সেই কেম্পেইনিং নেদেখিলোঁ আৰু সেই নেদেখাটো লৈ পেলাই এটা কিন্তু ৰাজনৈতিক যিটো আমাৰ প্ৰেক্ষাপট সেই প্ৰেক্ষাপট এটা বেলেগ ধৰণৰ নিৰ্মাণ হৈছে আৰু সেইটো কেনেধৰণৰ নিৰ্মাণ হৈছে আপুনি যদি মোক সময় দিয়ে এই কথাটো কওঁ পাতিম মই এইবাৰ মই আপোনাৰ ওচৰলৈকে আহিম মই আপোনাৰ তাৰ ওপৰত খালি এটা কথা মই কৈছোঁ যে এইটো এটা আচৰিত কথা যে প্ৰথমবাৰৰ কাৰণে এজন অমুছলমানেই হওক বা উজনি বুলি যিবোৰে নকওঁ মানে তেওঁ যিহেতু নাভাবে উজনি নামনি বুলি নাভাবে যাক মানে ক'ৰবাত কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া মাত দিছিলে যেতিয়াই মানে অভিবাসী মুছলমানৰ ওপৰত আক্ৰমণ হৈছে বা সমালোচনা তেতিয়া গা পাতি লৈছিলে লোৱাৰ কাৰণে তেওঁৰ নাম এটা হৈছিল অখিল গগৈ বুলি একাংশই তেওঁক সমৰ্থন কৰিছিল এইটোৱে কিন্তু এবাৰ নিৰ্বাচনত যথেষ্ট তেওঁক সহায় কৰিলে এজন অমুছলমান জনগোষ্ঠীয় লোকে মানে এটা কথাটো বাদ দিছোঁ ধুবুৰীৰ সংখ্যালঘু নাগৰিকৰ মাজত যিটো তেওঁ মৰ্যাদা বা যিটো বিশ্বাস পালে এইটোৱে কিন্তু এখন অসমৰ ভৱিষ্যতৰ দিনবোৰত মই ভাবোঁ যে সহায় কৰিব পাৰে যে ক্ষতিবোৰ যে আগবাঢ়ি লৈ যায় এই কথাটো মই উত্তৰ প্ৰথম বিচাৰিম যে মমিনুল আল ডাঙৰীয়াৰ পৰা অখিল গগৈ সম্পৰ্কত তেওঁৰ বিষয়ে নাপাতো কিন্তু মই যিটো অখিল গগৈক ধুবুৰীৰ মানুহে সমৰ্থন দিলে সেইটো অসমক সহায় হ'ব তেনেকুৱা কথা নাই এইটো এটা ৰাজনৈতিক দৃষ্টিভংগী গতিকে ৰাজনৈতিক দৃষ্টিভংগীত তেওঁলোকে পূৰ্ববংগীয় মুছলমানসকলে কি বিচাৰে সেই বিচৰা মানুহখিনিয়ে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বটোত কানেক্ট কৰিব পাৰিছে সেইকাৰণে অখিল গগৈক আজি তেওঁলোকে সমৰ্থন কৰিছে মই এই কথাটো ক'ম কিন্তু মই প্ৰথমতে এটা কথা কৈ লওঁ যে আপুনি মোক ব্যক্তিগতভাৱে আজি এই অনুষ্ঠানটোলৈ মাতিছে মই ব্যক্তিগতভাৱে আহিছোঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি দলক প্ৰতিনিধিত্ব কৰি অহা নাই আপুনি মোক ব্যক্তিগতভাৱে মাতিছে গতিকে কথা কেইটামান ক'ব খুজিছোঁ এতিয়া এই যিটো মানে কংগ্ৰেছ আৰু UDF এতিয়া এনেকুৱা এটা হৈছে যে আজি আমি কংগ্ৰেছ UDF আমাৰ অসমত
তেওঁলোকৰ মিত্ৰতা নাই কিন্তু অল ইণ্ডিয়া লেভেলত UDF ইণ্ডিয়াৰ যিটো তেওঁলোকৰ মৰ্চাত আছে সেইটোত মানে বহুতে অসমৰ ৰাজনৈতিক কংগ্ৰেছৰ সৈতে নাই কিন্তু মানে ইণ্ডিয়াৰ বাকী আছে তাৰ এইটো এটা কথা আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি যিটো কথা ক'লে যে এইবাৰ চাব হেৰিয়েও কৈছে নিবন্ধকাৰ চাইফুলেও কৈছে চাইফুল ইছলামেও কৈছে যে এইবাৰৰ নিৰ্বাচনটো এটা মানে অতি লক্ষণীয় নিৰ্বাচন এটা কাৰণ তেখেতে ক'লেই যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনটোত কেনেকৈ মানে কোনো সাম্প্ৰদায়িক কথা বতৰা নোকোৱাকৈ উন্নয়নৰ লাইনত এই নিৰ্বাচনটোত অংশগ্ৰহণ কৰিলে দ্বিতীয় কথা আৰু এটা চাব যে যোৱা ইয়াৰ আগৰ নিৰ্বাচনবিলাকলৈকে আমি যিবিলাক ইছ্যু লৈ নিৰ্বাচনী ইছ্যু কৰোঁ ধৰক ভাৰতবৰ্ষ স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা কংগ্ৰেছ দলটোৱে ৰাজনৈতিকভাৱে সেই সময়ত জনসাধাৰণৰ পৰা মানে সমৰ্থন পাইছিল আৰু তাৰপিছত অসম আন্দোলন হ'ল 85ত তেনেকৈ আছুৰ পৰা গৈ AGP গঠন কৰাৰ পিছত গোটেই অসমৰ ৰাইজক লৈ এটা ৰাজনৈতিক সমৰ্থন এটা AGP লৈ আহিল এতিয়া এই যিবিলাক ইছ্যু আছিল স্বাধীনোত্তৰ কালৰ আমাৰ যিবিলাক ইছ্যু এই ইছ্যুবিলাকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজি 30 বছৰ কম বয়সৰ যিবিলাক ব্যক্তি লোক আছে যুৱক যুৱতীয়ে হওক 30 বছৰ বা 35 বছৰ কম বয়সৰ ভোট দিব পৰা যুৱক যুৱতীলৈকে 18 বছৰলৈকে এই লোকসকলৰ মাজত সেই ইছ্যুবিলাকৰ প্ৰাধান্যতাটো কি আছে সেই বস্তুটো আমি এটা লক্ষ্য কৰিব লাগিব যে আজি এই নতুন চাম যুৱক যুৱতীয়ে এতিয়া বহুতে কৈ আছে যে এইবাৰ যিসকল কম বয়সৰ ভোটাৰসকলে কংগ্ৰেছেও দাবী কৰিছে বা AJPও দাবী কৰিছে যে লুৰিণজ্যোতিৰ সমৰ্থনত আছে কংগ্ৰেছেও দাবী কৰিছে গৌৰৱ গগৈৰ সমৰ্থনত আছে কাৰ সমৰ্থনত আছে সেইটো নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছত গম পাম কিন্তু এটা কথা ঠিক যে মই আপোনাৰ কথাটোৰ আঁত ধৰিয়ে কৈছোঁ যে জনসাধাৰণে সাধাৰণ নাগৰিকে ৰাজনৈতিক লিডাৰবিলাকৰ ফলোৱাৰ্ছটো কাৰ বাঢ়ে যে আমি যদি এখন চিনেমা চাব যাওঁতে মোৰ নিজকে যদি মই চিনেমাৰ পৰ্দাৰ এটা কেৰেক্টাৰত যদি চৰিত্ৰত যদি নিজকে বিচাৰি পাওঁ বা মোৰ যিখিনি সমস্যা আছে যিটো কেৰেক্টাৰে ৰিফ্লেক্ট কৰে সমস্যাখিনি আমি সেইজনৰ লগত আপোন হৈ যাওঁ আজি এতিয়া ধৰক অখিল গগৈ ডাঙৰীয়া এই যিসকল পূৰ্ববংগীয় না আপুনি কোৱাৰ কাৰণে মই কৈছোঁ অখিল গগৈ ডাঙৰীয়া পূৰ্ববংগীয় মুছলমানৰ মাজত আপুনিয়ে ক'লে যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে তেওঁ শপত বাক্য পাঠ কৰাইছে অৰ্থাৎ পূৰ্ববংগীয় মুছলমানসকলে অখিল গগৈ ডাঙৰীয়াৰ মাজত তেওঁলোকক বিচাৰি পাইছে সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক তেওঁলোকে সমৰ্থন দিছে আগতে বদৰুদ্দিন আজমলক বিচাৰি পাইছে এইটো UDFক ক্ষতি কৰিব নেকি নাই UDFটোতো মোৰ মতে শেষ অহাবাৰ নিৰ্বাচন কাৰণটো নাই আজি কাৰণ এটাই যে এই যে পূৰ্ববংগীয় মুছলমানসকলক আমি কৈ থাকোঁ তেওঁলোকৰ শিক্ষা দীক্ষা নাই সেইবিলাক আমি গুৱাহাটীত বহি কওঁ মই পূৰ্ববংগীয় মুছলমানৰ কয়াকুছিৰ পৰা আৰম্ভ কৰি যিমানবিলাক ধুবুৰী চুবুৰী চব জেগা মই ঘূৰিছোঁ তাত কিন্তু আমাৰ এই গুৱাহাটীৰ মাজমজিয়াৰ নাগৰিক যিমান সচেতন তাতকৈ সেই মানুহবিলাক বেছি সচেতন শিক্ষা দীক্ষা তাত আছে তেওঁলোকে গোটেই বিশ্বৰ লগত সম্পৰ্ক ৰাখিছে আমি কৈ থাকোঁ যে আমি দেখোঁ কি আমাৰ ইয়াত যিকেইজন মানুহ মিস্ত্ৰী কৰিবলৈ আহে এই ঘৰে ঘৰে ফেৰি কৰি মাছ বিকিবলৈ আহে আমি সেইখিনি মানুহক দেখি পেলাই কথাবিলাক কৈ থাকোঁ কিন্তু আপুনি বিশেষকৈ এতিয়া আপুনি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত আহিল 16 চনৰ পিছত আমি দেখিছোঁ 16 চনৰ আগত আপুনি ঢিঙলৈ গ'লে আপুনি ৰাস্তাটো বিচাৰি নাপায় কিন্তু এতিয়া ঢিঙলৈ যাব আপুনি এইটো নেশ্যনেল হাইৱেত গৈ আছোঁ নে ক'ত গৈ আছোঁ ধৰিবই নোৱাৰি ৰাস্তা এনেকুৱা সুন্দৰ হৈ গৈছে আৰু সংখ্যালঘুসকলৰ যিসকল পূৰ্ববংগীয় মূল মানুহ বসবাস কৰে আমি প্ৰায় 60-70টা সংগঠনৰ লগত সেই সময়ত আলোচনা কৰি আমি 3টা সমস্যা তেওঁলোকৰ আমি উলিয়াইছিলোঁ এটা হ'ল শিক্ষা এটা হ'ল যোগাযোগ আৰু এটা হ'ল স্বাস্থ্য এতিয়া শিক্ষাটোত যথেষ্ট আগবাঢ়িছে তেওঁলোক
যোগাযোগৰ ক্ষেত্ৰতো ৰাস্তা পদূলি এতিয়া সংখ্যালঘুসকল পিছ পৰি থকা নাই গতিকে মই ভাবোঁ এই যিটো সংখ্যালঘু বুলি কৈ যে মানে এতিয়া এনেকুৱা হয় যে মুছলমান ভোট বিভাজনৰ ৰাজনীতিটোৱে হ'ল সাম্প্ৰদায়িক ৰাজনীতি বুলি বহু ৰাজনৈতিক শক্তিয়ে কয় যে মুছলমানৰ ভোটটো বিভাজনটো সাম্প্ৰদায়িক ৰাজনীতি আৰু মুছলমানৰ ভোটটো একত্ৰিত কৰাটো সাম্প্ৰদায়িক ৰাজনীতি নহয় তেনেকুৱাটো নহয় হিন্দু আৰু মুছলমান মই কথাটো শেষ কৰি লওঁ হিন্দু আৰু মুছলমান ভোটাৰটো হৈছে নাগৰিক ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ ভাৰতীয় নাগৰিক তেওঁ হিন্দুৱে হয় নে মুছলমানে হয় নে খ্ৰীষ্টানে হয় নে বুদ্ধিষ্টে হয় নে জৈনে হয় সেইটোতো কথা নাই গতিকে ভাৰতীয় নাগৰিক হিচাপে যিহেতু ভোট দিয়ে গতিকে ইয়াত মুছলমানৰ ভোটটো এবাৰ বিভাজিত হৈছে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব পৰা নাই বুলি যিটো প্ৰচাৰ তাৰমানে এইবাৰ মুছলমানৰ ভোটটো কংগ্ৰেছৰ লগত একত্ৰিত হৈছে তাৰমানে সেইটো সাম্প্ৰদায়িক ৰাজনীতি নহয় গতিকে এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে ভোটাৰটো মই বুজি পাইছোঁ কথাটো মই ইমদাদৰ চমুকৈ কাৰণ ব্ৰেক এটা ল'ব লাগিব বিৰতি ল'ম তাৰপিছত আকৌ কথা পাতিম মই এই যে মিয়া মুছলমানৰ ভোট লাগে বা নালাগে এই ধৰণৰ ৰাজনীতিটোৱে কংগ্ৰেছক কিবা সহায় কৰিছে নেকি 2024 লোকসভা নিৰ্বাচন যিটো মই নিৰ্বাচন কেন্দ্ৰিক যিহেতু সকলোৱে ভোট বিচাৰিছে বিভিন্ন ধৰণৰ উপহাৰৰ কথা ঘোষণা কৰিছে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈছে হিতাধিকাৰীৰ কথা কৈছে এখন বজাৰৰ নিচিনা কৰি পেলাইছে তাত মই এইকাৰণে সুধিছোঁ যে কিবা লাভ হৈছে নে নাই যেতিয়া অসমৰ নিৰ্বাচিত ৰাইজৰ এজন মুখ্যমন্ত্ৰীয়ে কয় মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে বৰপেটাত থাকিলে এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাকিস্তানত থাকে যেন লাগে যদি তেওঁ ধুবুৰীত থাকে তেওঁ বাংলাদেশত থকা বুলি লাগে কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে বিভিন্ন আমাৰ মিয়া সম্প্ৰদায় মুছলমান সম্প্ৰদায় তুচ্ছতাচ্ছিল্য কৰিছে তেওঁলোকে আপোনাৰ আমাৰ মিয়া মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কৈছে তেওঁলোকে অসমৰ পৰা মিয়া চাফা কৰি দিম বুলি কৈছে কিন্তু অত্যন্ত হাস্যকৰ অত্যন্ত লাজৰ কথা যে সেই একেজন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ সময়ত আমাৰ লাহৰীঘাট ৰূপহী ধুবুৰী বৰপেটাত গৈ সংখ্যালঘু মুছলমানৰ ভোট ভিক্ষা কৰিছে এইজন মুখ্যমন্ত্ৰীয়ে যিজন মুখ্যমন্ত্ৰীয়ে UDFৰ লগত মিলি অসমৰ মুছলমান ভাগ কৰি তেওঁলোকে চৰকাৰ গঠন কৰাৰ চেষ্টা কৰিছিলে সেইজন মুখ্যমন্ত্ৰীয়ে যেতিয়া আমাৰ সংখ্যালঘু অঞ্চলত গৈ ৰাইজৰ লগত নাচি ভোট ভিক্ষা কৰাটো অত্যন্ত দুৰ্ভাগ্যৰ কথা অত্যন্ত লাজ্যৰ কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুছলমানৰ ভোট ভিক্ষা কৰাৰ পূৰ্বে ক্ষমা খুজিব লাগে আপোনাৰ চাওক আজি UDF দল অপ্ৰাসংগিক আজি UDF দলে চাওক 2009 চনত UDFৰ এজন MP আছিলে সেই সময়ত ভোট পাইছিলে 16.1% কমি আহিছে 2014 আছিলে তিনিজন MP তেওঁলোকৰ ভোট আছিলে 15% আৰু 2019ত UDFৰ এজন MP ভোট পাৰ্চেণ্ট আছিলে 7.9 আৰু আজি যি লোকসভা নিৰ্বাচন হ'ব গৈ আছে এই নিৰ্বাচনত UDF ধুলিস্বাদ হৈ গৈছে নগাঁৱত তেওঁলোকে আমিনুল ইছলামৰ পক্ষে কৰিছিলে ভোট বিভাজন কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু এটা কথা ক'ব লাগিব যে UDF দল এই দলৰ নেতা সকলো পৰিচালনা কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নামত তেওঁলোকে UDFৰ তিনিটা সমষ্টি বৰপেটা ধুবুৰী কৰিমগঞ্জ এই তাত কংগ্ৰেছ হাৰিব বুলি কৈছে কি কৈছে তেওঁলোকে আমি হাৰিম কি ধুবুৰী তেওঁলোকে জিকিব বুলি কৈছে ধুবুৰী বৰপেটা কৰিমগঞ্জ ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ UDFৰ নেতা আজমল চাহাবাজী হতাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশ হৈছে যে অসম পৰা UDF শেষ হৈ গৈছে আমিনুল ইছলাম আনন্দ এটা হৈছে যে UDF শেষ হৈ গ'লে কংগ্ৰেছে আমি খন্তেক সময়তে আকৌ কথা পাতি আছোঁ এটা নতুন প্ৰজন্মৰ এগৰাকী ৰাজনীতিক অধিবক্তা আমাৰ যিসকল ভাৰতীয় নাগৰিক সংখ্যালঘু তেওঁলোকক লৈ যিটো ৰাজনীতি যিটো মেৰুকৰণৰ ৰাজনীতি বা মই আগতেও কৈছোঁ যে যিটো তুচ্ছতাচ্ছিল্য কৰি তেওঁলোকক দেখুৱাই ভোট বিচৰা যিটো ৰাজনীতি ইয়াৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সংখ্যালঘুসকলে বিশেষকৈ অভিবাসী মুছলমানসকলৰ ফালৰ পৰা কি ধৰণৰ প্ৰচেষ্টা চলোৱা উচিত আচলতে যিহেতু আমাৰ হিউমেন যদি আমি কওঁ ন ব্যক্তি সকলোৰে নহয় মানুহ সদায় যুক্তিবাদী হয় তো অলপ টাইমৰ কাৰণে হয়তো তেওঁলোকক এটা বেলেগ ধৰণৰ নেৰেটিভ দি পেলাই তেওঁলোকৰ পৰা যিটো আমি কওঁ সাম্প্ৰদায়িকতাৰ যিটো ৰাজনীতি সেইখিনি দেখাই পেলাই তেওঁলোকৰ পৰা ভোট ল'ব পাৰে কিন্তু সেই ৰাজনীতিটো বেছি দিন নচলে সেই কথা এইবাৰ অসমত কিন্তু প্ৰমাণ হৈ গ'ল ইলেকশ্যনৰ আগত ঠিক আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কোৱাৰ দৰে ইলেকশ্যনৰ আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ
ডাঙৰীয়া যিবোৰ ভাষ্য আছিলে তেওঁৰ ভাষ্য আছিলে যে মোক মিয়া ভোট নালাগে ধুবুৰীত গৈ পেলাই মই ইলেকশ্যন কেম্পেইন কৰিবলৈ নাযাওঁ কাৰণ তেওঁলোকৰ ভোট মই কেতিয়াও ল'বলৈ নোৱাৰোঁ এনেধৰণৰ তেওঁ মন্তব্য ৰাখিছিলে কিন্তু ফাৰ্ষ্ট ফ্ৰেজ আৰু ছেকেণ্ড ফ্ৰেজ হৈ যোৱাৰ পিছত আমি দেখিলোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে গৈ পেলাই নগাঁৱত কেম্পেইন কৰিছে তেওঁ গৈ পেলাই ধুবুৰীত কেম্পেইন কৰিছে তেওঁ গৈ পেলাই বৰপেটাত কেম্পেইন কৰিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে অসমত যে এতিয়া অসমৰ ৰাজনীতি কেতিয়াও মুছলিম আৰু হিন্দু যিটো কইন সেইটো ব্যৱহাৰ কৰিছিলে আগতে ৰাজনীতিবিদসকলে বা চৌবিছত সেইটো একেবাৰে নোহোৱা হৈ গ'ল মানুহে আচলতে নাটচাট কৰি তুলিছে ইভেন আপাৰ আছামত এইবাৰ কিন্তু ইছ্যু মুছলিম হিন্দু নাছিলে বিদেশী মুছলমান নাছিলে আপাৰ আছামত ইছ্যু আছিলে আমাৰ যেনেকৈ কোৱা হৈছে যে অখিল গগৈ নেতৃত্বক ধুবুৰী যিসকল ব্যক্তি সেইসকলে কোৱালি লৈছে কাৰণ তাতে যিসকল আমি বেংগলী স্পিকিং মুছলমান বুলি কওঁ তেওঁলোকৰ সংখ্যা বেছি কিন্তু অখিল গগৈ নেতৃত্বক কিন্তু ডিব্ৰুগড়ত আৰু যোৰহাটতো কিন্তু আঁকোৱালি লোৱা আমি দেখিছিলোঁ তেওঁ যিবোৰ সভাত তেওঁ স্পীচ দিছিলে বা তেওঁ যিবোৰ ইলেকশ্যন ৰেলী কৰিছিলে তাতেও কিন্তু আমি লাখ লাখ মানুহ উপস্থিত থকা দেখা পাইছিলোঁ কি বুজাইছে বাৰ্তাটো কি ইয়াৰ পৰা এটাই বাৰ্তা গৈছে যে অসমৰ মানুহক আৰু এই মুছলিম আৰু হিন্দু এই যে আমাৰ যিবোৰ আমাক যিটো ভাষিকভাৱে আমাক ধাৰ্মিকভাৱে ধৰ্ম হ্ৰাস কৰি আহিব বুলি যিটো ভয় দেখুৱাই পেলাই বিজেপিয়ে ৰাজনীতি কৰি আহিছিলে 2016 চনৰ পৰা সেইটো ৰাজনীতি যিটো তেওঁলোকৰ যিটো ইছ্যু আছিলে সেই ৰাজনীতি কিন্তু এতিয়া বৰ্তমান আমি চলা দেখা নাই 2024 আমি চলা দেখা নাই হয়তো 2026তো তেওঁলোকে নেৰেটিভ চেঞ্জ কৰিব লাগিব কাৰণ যেহেতু মই কৈছোঁ এইবাৰ ইউথ যি মোৰ লগৰে বহুতখিনি যিসকলে দিল্লীত যিসকলে পঢ়ি আছে ইউনিভাৰ্চিটিত হায়দৰাবাদত পঢ়ি আছে তেওঁলোকে ভোট দিবলৈ আহিছিলে তেওঁলোকৰ ইছ্যু কিন্তু এটাই আছিলে যে আমাৰ অসমৰ যিবোৰ আমাৰ মূল ইছ্যু হৈছে যিটো হৈছে আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন ইয়াত হোৱা নাই আমাৰ অসমত আমাৰ ইয়াত ইণ্ডাষ্ট্ৰীৰ কাৰণে কোনো ধৰণৰ এনভাইৰনমেণ্ট সৃষ্টি হোৱা নাই 1 লাখ চাকৰি দিছেতো 1 লাখ চাকৰি তেওঁলোকে কৈছিলে এবছৰত দিম বুলি এতিয়ালৈ 3 বছৰ হ'ব হ'ল তাতে 1 লাখ চাকৰি দিছে হয় কিন্তু তাতো আমি বিভিন্ন ধৰণৰ কিন্তু অভিযোগ দেখিছিলোঁ আমি দ্বিতীয়টো নিবনুৱা সমস্যা ছেকেণ্ডটো হৈছে যে আমাক অসমৰ যিটো মেইন সমস্যা হৈছে সেইটো হৈছে বানপানী ফ্লাড ইছ্যু আজিলৈ আমাৰ অসমৰ যিমানখিনি ফ্লাডৰ কাৰণে যিটো আমাৰ পাব লাগিছিলে আমাৰ ফাণ্ড পাব লাগিছিলে সেয়া কিন্তু মুকলি কৰি দিয়া নাই থাৰ্ডটো হৈছে আমাৰ অসমক কি কৈছিলে যে বিদেশী মুক্ত কৰি তুলিব কিন্তু এইখন চৰকাৰৰ দিনত এনআৰচি হ'ল কিন্তু এনআৰচি নামত যে ভেকু ভাওনা এখন হ'ল সেইটো সকলোৱে গম পালে কাৰণ এনআৰচিখন ওলোৱাৰ পিছতে তেওঁলোকে দেখিলে যে তেওঁলোকে যিটো ৰাজনীতি কৰিছিলে যে ভাবিছিলে যে লাখ লাখ মুছলমানৰ নাম এই প্ৰশ্ন উত্তৰটো মই সাইজুল ইছলাম বা আহিম আপোনালৈ এই যে মন্ত্ৰীসভাত বা আমাৰ প্ৰতিনিধি হিচাপে আহিছে 40 জনমান বাংলাদেশী মূলৰ মানুহ তেওঁলোকে গুৰুত্বপূৰ্ণ পদবীত বহিছে তেওঁলোকে আইন তৈয়াৰ কৰিছে তেওঁলোকে আমাৰ ৰাজনৈতিকভাৱে নিয়ন্ত্ৰণ কৰিছে এই যিটো কথা অভিযোগ মুখ্যমন্ত্ৰী আনিছে এইটো ভয়ংকৰ অভিযোগ মানে এইটো ভয়ংকৰ কথা অসমীয়া মানুহৰ কাৰণে অসমৰ কাৰণে এইটো মই সাইদুল ইছলামৰ মন্তব্য চাওক মই অলপ আগতে যিটো কৈছোঁ কেম্পেইন ৱাইজ এই ইলেকশ্যনটো অলপ ব্যতিক্ৰম আছিল সেই ব্যতিক্ৰমৰ যিটো পৰিক্ৰমা সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰৱৰ্তী সময়ত সেই বিষয়টো তেওঁৰ যিটো ৰাজনৈতিক যাত্ৰা ধৰি ৰাখিব নোৱাৰিলে আৰু ধৰি ৰাখিব নোৱাৰাৰ বিষয়টোৰ লগত মই এটা কথা ক'ব পাৰোঁ যে যেনেকৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা শাসকীয় পক্ষলৈ আমি কিছু মাহ আগলৈকে বা দুই মাহ আগলৈকে নেতাৰ ঢল বোৱা দেখিছিলোঁ আজি যদি কাৰ্যকৰী সভাপতি কৈছে কালি আকৌ সাধাৰণ সম্পাদক কৈছে এনেকুৱা এটা পৰিৱেশ দেখিছিলোঁ ঠিক তেনেকৈ ৰাজনৈতিক নেতাসকলে থল চাই কঠিয়া পাৰে সেইটো সময়ত যেতিয়া আপুনি লক্ষ্য কৰিব যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া গৌৰৱ গগৈ আৰু লৰিণজ্যোতি গগৈয়ে দুটা বিশেষ সমষ্টি সেই সমষ্টি দুটাৰ পৰা নিৰ্বাচন খেলাৰ পৰিৱেশ এটা তেওঁলোকে নিৰ্মাণ কৰিলে আৰু সেই নিৰ্বাচনটোত তেওঁলোকে যিধৰণে এটা কেম্পেইন কৰিলে ইনক্লুচিভ কেম্পেইন সেই কেম্পেইনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল গৌৰৱ গগৈক অসমৰ যোৰহাটৰ মানুহে তেওঁৰ যিটো পাৰফৰ্মেঞ্চ তেওঁক ধৰ্ম জাতি আহোম কিবা কিবি লৈ নহয় তেওঁৰ পাৰফৰ্মেঞ্চটোক স্বীকৃতি দিয়াৰ কাৰণে ভোট দিবলৈ ওলাই আহিছিল মই নকওঁ জিকিব আহিব এই কথাটো বেলেগ কথা কিন্তু তেওঁক সেই স্বীকৃতি দিবলৈ ওলাই আহিছিল গণতন্ত্ৰৰ কাৰণে এইটো ভাল কথা আৰু সেই যিটো ঢৌ সেই ঢৌটো থাৰ্ড ফেজ ফাৰ্ষ্ট ছেকেণ্ড ফেজ এটালৈকে বৈ আহিলে এতিয়া সেই পৰিৱেশত
লুৰিণজ্যোতি গগৈ আৰু আপোনাৰ অখিল গগৈৰ লগত আছেই গৌৰৱ গগৈ যিটো নিৰ্বাচনী প্ৰেক্ষাপট অসমত নিৰ্মাণ কৰিলে তাৰ পৰৱৰ্তী সময়ত কিন্তু এটা ইনক্লুচিভ এটা যিটো মই ক'লোঁ যে এক্সেপশ্যনেল এটা কেম্পেইন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী বাধ্য হ'ল আৰু সেই বাধ্যবাধকতাৰ কাৰণে মই আনকি এই পৰ্যন্ত তেওঁৰ মিটিং শুনিছোঁ তেওঁ এটা সমষ্টিত গৈ পেলাই এই ধৰণে কৈছে যে চৰ অঞ্চলৰ মানুহে ভোট বেছিকৈ দিয়ে এইটো ভাল কথা আমাৰ গাঁও অঞ্চলত নগৰ অঞ্চলত বাস কৰা মানুহে ভোট বেছিকৈ দিব লাগে তেওঁ প্ৰত্যক্ষভাৱে মিয়া মানুহে ভোট বেছিকৈ দিয়ে বাংলাদেশী মূলৰ মানুহে ভোট বেছিকৈ দিয়ে সেইকাৰণে আমাৰ অসমীয়া মানুহে ভোট দিবলৈ ওলাই আহিব লাগে এই ধৰণৰ কথাটো মুকলিকৈ নক'লে তেওঁ মানে পক্ষ আৰু প্ৰতিপক্ষ আপোনাৰ অনুষ্ঠানটোৰ নামটো প্ৰতিপক্ষ বৰ ভাল নাম এটা সেই কথাটোৱে মই কৈছোঁ যে পক্ষ আৰু প্ৰতিপক্ষ হিচাপে তেওঁলোকক নলৈ পেলাই তেওঁলোকৰ ভোট বিচাৰিলে এই ভোট বিচৰা কথাটো মই কৈছোঁ যে আদৰণি জনাইছোঁ এইটো ভাল কথা ডেম'ক্ৰেচি সকলোৰে ভোট ল'ব লাগে কিন্তু এই যিটো প্ৰেক্ষাপট নিৰ্মাণ কৰিলে এই প্ৰেক্ষাপটটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু অখিল গগৈ এইফালে লুৰিণজ্যোতি গগৈ এটা বিশেষ ভূমিকা লৈছিল এতিয়া আহিছোঁ মই AIDF-ৰ প্ৰসংগত যিটো আলোচনা হৈ আছে AIDF-ৰ যিটো জন্মৰ যিটো প্ৰেক্ষাপট ইতিমধ্যে আলোচনা হৈছে তাৰ লগত মই এটা কথা ক'ব পাৰোঁ যে AIDF-এ এটা কথা সেই সময়ত খুব অত্যন্ত স্পষ্টভাৱে কৈছিল যে কংগ্ৰেছ দল বিশেষকৈ তৰুণ গগৈ চৰকাৰখনে সংখ্যালঘু মিয়া মুছলমানৰ পক্ষত কাম কৰা নাই গতিকে তেওঁলোকে এটা নিজক কংগ্ৰেছৰ বিকল্প হিচাপে নিজক এটা দল হিচাপে গঠন কৰি পেলাই মিয়া মুছলমানৰ সন্মুখত আগবঢ়াই দিলে আৰু প্ৰথম নিৰ্বাচনটো তেওঁলোকে এটা অভূতপূৰ্ব সাফল্য পালে তাৰ পৰৱৰ্তী সময়ত যদি আমি দেখোঁ তেওঁলোকৰ যে ৰাজনৈতিক পৰিক্ৰমা এটা সময়ত তেওঁলোকৰ বিধায়কে হাইদৰ হুছেইনক ভোট দিবলৈ এৰি পেলাই মক্কালৈ পলাই গৈ পেলাই যিটো কাহিনী কৰিলে তাৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি নিৰ্বাচন তাৰ পৰৱৰ্তী সময়ত আৰু ৰাজ্য তোমাৰ মতে AIDF-ৰ ৰাজনৈতিক ভৱিষ্যত মই কৈছোঁ AIDF ইজ গোয়িং টু ডাই ইটছ নেচাৰেল ডেথ তাত মানে একো নাই আৰু সেই মই কথাটো এই কথাটো এইকাৰণে ক'ব পাৰোঁ যে পূৰ্ববংগীয় মুছলমানসকলৰ যিহেতু তেওঁলোকে ত্ৰাণকৰ্তা বুলি নিজকে প্ৰতিষ্ঠা কৰিছিল ইমান দিনে আৰু তাৰ পৰৱৰ্তী সময়ত অখিল গগৈ আৰু ভূপেন বৰাই বিভিন্ন ব্যৰ্থতাৰ মাজত এটা কথাত তেওঁলোকে সফল হৈছে সেইটো হৈছে AIDF আৰু বিজেপিৰ মাজত গোপন মিত্ৰলে আছে বুলি তেওঁলোকে যিটো নেৰেটিভ ধন্যবাদ চাইজু এটা ডাঙৰ কথা মানে মই আজি AIDF-ৰ পইণ্ট থকাটো বিচাৰিছিলোঁ মই বিৰতিলৈ যাম মই বিৰতিৰ পিছত আহিম তাৰ মানে মমিনুলক মানে ইয়াৰ পাছত সুধিম যে মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছে অভিযোগ এটা মন্তব্য কৰিছে যে 40জন জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে কোনোবা মন্ত্ৰী হৈছে কোনোবা অধ্যক্ষ হৈছে বিধানসভাৰ গুৰুত্বপূৰ্ণ মন্তব্য আৰু 1,25,00,000 অবৈধ বাংলাদেশী অসমত আছে এটা ভয়ংকৰ কথা আপোনাৰ প্ৰতিক্ৰিয়া জানিম আপোনাৰ দলৰ চৰকাৰ আপোনাৰ দলৰ মুখ্যমন্ত্ৰী তেওঁ এতিয়া আমি খন্তেক বিৰতি লওঁ প্ৰতিপক্ষ একদম শেষতে উপনীত হৈছোঁ মই মমিনুল আউল ডাঙৰীয়াক সুধিব বিচাৰিম চমুকৈ যে 40জন মন্ত্ৰী বিধায়ক বা বিধানসভা অধ্যক্ষ পৰ্যন্ত আৰু 1,25,00,000 অবৈধ বাংলাদেশী হঠাৎ বিষয়টো মানে নিৰ্বাচনৰ কিন্তু ইমান বস্তু অসমত প্ৰচাৰ নহ'ল নিৰ্বাচনৰ পিছত বাহিৰত কথাটো কোৱা হৈছে নহয় এটা কথা আপোনাৰ দলৰ মুখ্যমন্ত্ৰীয়ে কৈছে নহয় চব গোটেই কথা আপুনি স্বীকাৰ কৰিব নহয় কথাটো মই ব্যাখ্যাটো দিবলৈ দিয়ক হয় প্ৰথম কথা হ'ল যে এইবাৰ অসমত নিৰ্বাচনত কোনোৱেও সাম্প্ৰদায়িক কথা বতৰা কোৱা নাই বদৰুদ্দিন আজমলে চেষ্টা এটা চলাইছিল কিন্তু তেওঁ সফল নহ'ল কিন্তু এইবাৰে মুছলমান ভোট অসমৰ ইতিহাসত আটাইতকৈ বেছি মেৰুকৰণ হৈছে মুছলমানৰ মাজত ভোট বিভাজন একেবাৰে হোৱা নাই যদিও মেৰুকৰণৰ কাৰণে কোনো চেষ্টা কৰা নাই কিন্তু আটাইতকৈ বেছি মুছলমান ইছলাম ধৰ্মী ভোটাৰসকল মেৰুকৰণ হৈছে কংগ্ৰেছৰ পক্ষত অৰ্থাৎ তেওঁলোকৰ দুটা অপশ্যন আছিলে UDF কংগ্ৰেছ ক'ৰবাত কংগ্ৰেছত ভোট পৰে ক'ৰবাত UDF য'ত UDF অলপ শক্তিশালী দেখে তাত UDF-ত ভোট পৰে এইবাৰ একচেটিয়া হৈছে অৰ্থাৎ অসমৰ স্বাধীনোত্তৰ কালৰ নিৰ্বাচনী ইতিহাসত মই নদী কম কোনেও মানে সাম্প্ৰদায়িক কথা বতৰা নক'লেও আটাইতকৈ বেছি সাম্প্ৰদায়িকভাৱে মেৰু বিভাজন হোৱা নিৰ্বাচনে হৈছে এইবাৰৰ 2024 নিৰ্বাচন আৰু তাৰপিছত আপুনি কৈছে এই কথাটো আমিও শুনিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 2 নে 3 দিন আগত অসমৰ বাহিৰত এখন ৰাঁচীত মানে এটা প্ৰেছ মিটত কথাখিনি কোৱা বুলি কৈছে এই কথাখিনি সংবাদ মাধ্যমত বাঢ়িছে আমি দেখিছোঁ যে 40জন প্ৰব্ৰজনকাৰী আছে বুলি কৈছে মন্ত্ৰী আছে বুলি কৈছে আৰু এইটো কি কয় আৰু তেওঁ 1,25,00,000 কথাটো কৈছে নিশ্চিতভাৱে
যে এই কথাটো হয় এই কথাটো হয় হিতেশ্বৰ শইকীয়ায়ো ৩৫ লাখ চেণ্টাৰতো হোম মিনিষ্টাৰ এটা হিচাপ দিছে এনেকৈ হিচাপটো চবেই দি আছে কিন্তু এই কথাটো যিহেতু অলপ স্পৰ্শকাতৰ বিষয় আৰু আজি মই দলৰ পৰাও ৰিপ্ৰেজেণ্ট কৰি ইয়াত থিয় হোৱা নাই মই মুমিনুল আৱাল হিচাপে থিয় হৈছোঁ কিন্তু আপোনালোকক মই এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ যোৱাকালি এই বিষয়টো লৈ মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত টেলিফোনত যোগাযোগ হৈছিল আৰু মই কৈছিলোঁ যে এই বিষয়টো আমি হয়তো টকশ্ব' এইবিলাকত যাওঁতে আহিব পাৰে গতিকে এই বিষয়টোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ষ্টেণ্ড লৈছে যে সেই ষ্টেণ্ডটো সম্পৰ্কত আমি যদি ব্যাখ্যা দিবলগীয়া হয় তেতিয়াহ'লে আমি কেনেকৈ ধৰণে কি কৰিম তেওঁ জনাম বুলি কৈছে নিশ্চয় তেওঁ জনালে আমি আকৌ ভৱিষ্যতে আহিলে আমি তেখেতৰ মানে বিজেপি বুলি কৈছোঁ যিহেতু বিজেপিয়ে কৰে ইমৰানৰ পৰা সুধি জানিব বিচাৰিম যে সংখ্যালঘুৰ ভোট বা মুছলমানৰ ভোট সম্পূৰ্ণভাৱে কংগ্ৰেছে পাইছে এইটো ভাল খবৰ তোমালোকৰ কাৰণে আচলতে হিমন্ত বিশ্ব কি কাৰণে নহয় মই হিমন্ত বিশ্ব শৰ্মাটো কাৰণটো কি সেইটো কাৰণে সেইকাৰণে নহয় কি কাৰণে কংগ্ৰেছৰ ফালে গ'ল চমুকৈ ক'ব লাগে কাৰণ দুজনৰ ক'ব সংখ্যালঘু মানুহে মৰ্মে উপলব্ধি কৰিব পাৰিছে যে যিটো UDF দল সংখ্যালঘু ৰাইজৰ উন্নয়ন কৰিম বুলি তেওঁলোকে গঠন হৈছিলে তেওঁলোকে সংখ্যালঘু উন্নয়ন কৰাৰ বাবে তেওঁলোকে সংখ্যালঘু প্ৰতাৰণা কৰিলে আৰু UDF দলে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি যি ধৰণে তেওঁলোকে বিজেপি প্ৰতাৰণাৰ কাৰণে কংগ্ৰেছে ভাল খবৰ তোমালোকৰ কাৰণে কংগ্ৰেছৰ যি নেতৃত্বক আজি আঁকোৱালি লৈছে অনন্য হৈ এই যে যিটো আৰম্ভ হ'ল অসমত ৰাজনীতিত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব এইবাৰ ২৪ত হ'ল আচলতে একচুৱেলি গোটেই সমগ্ৰ অসমবাসী ৰাইজে এটা কথা ইতিমধ্যে গম পাইছে এইটো কথা বিজেপি আৰু AIDF নিজে সময়ে প্ৰমাণ দিছিলে যে আচলতে AIDF আৰু বিজেপিৰ মাজত এটা বেলেগ ধৰণৰ নেক্সাছ আছিলে যিটো আমি 2019 ইলেকশ্যনতো দেখিছিলোঁ প্ৰভাৱটো কেনেকৈ যাব হয় ২৪ৰ প্ৰভাৱটো যেনেকৈ আমি এইবাৰ যিটো দেখিছোঁ ইছ্যু বেছ ইলেকশ্যন হৈছিলে সেইকাৰণে এইবাৰ যিহেতু মই ক'লোঁ যে থাৰ্ড ফেজত আমি এটা বেলেগ ছবি দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বেলেগ ছবি দেখিলোঁ তেওঁ ইছ্যু বেছ কথাবোৰ ক'বলৈ চেষ্টা কৰিছে সেই ইছ্যু বেছ ইলেকশ্যন লৈ পেলাই যোনটো দলে আগবাঢ়িব হয়তো 2026ত সেই দলে দিছপুৰ দখল কৰিবলৈ পাৰিব আৰু এই বস্তুটো আমাৰ অসমৰ ৰাজনীতিৰ বাবে এটা খুব ভাল শুভ লক্ষণ বুলি ভাবোঁ আশা কৰিম যাতে অসম জাতীয় পৰিষদেও মানুহৰ বিষয়বোৰ লৈ পেলাই মই এটা কথা অনন্যাৰ লগত ডিছএগ্ৰী কৰোঁ যে এইটো হৈছে এইবাৰৰ নিৰ্বাচনটো ইছ্যু লৈ পেলাই হোৱা নাই এইবাৰ নিৰ্বাচনটো প্ৰাৰ্থী চাই পেলাই হৈছে এইবাৰ নিৰ্বাচনটো সাংঘাতিক কোনো সাংঘাতিক ইছ্যু তৈয়াৰ কৰিব পৰা নাই মই কেতিয়াও নাভাবোঁ মই ইণ্টাৰাপ্ট নকৰিব 1 মিনিট মই কৈ আছোঁ যদি ভোটাৰে ভোট দিবলৈ অহা নাই আমি আগতে লক্ষ্য কৰিছোঁ যে এটা সময়ত নৰেন্দ্ৰ মোদী পৰিৱৰ্তনৰ স্বপ্ন দেখুওৱাৰ সময়ত ভোট দিবলৈ অধিক ভোটাৰ ওলাই আহিছিল এইবাৰ একে সময়তে চৰকাৰৰ প্ৰতি বিতশ্ৰদ্ধ হৈছে সেই কথাটো মই মানি লওঁ একে সময়তে কওঁ যে বিৰোধীৰ প্ৰতিও আস্থা দেখুওৱা নাই সেইকাৰণে এইবাৰ ভোটাৰ টাৰ্ণআউটটো যথেষ্ট কমিছে আৰু এটা কথা মই কৈ থওঁ মমিনুল আৱাল ডাঙৰীয়াই কোৱা কথাটো একমত যে পূৰ্বতকৈ এইবাৰ কংগ্ৰেছৰ প্ৰতি সংখ্যালঘু মুছলমানৰ যিটো আগ্ৰহ সেইটো বাঢ়িছে সেই বাঢ়াৰ কাৰণটো হ'ল পূৰ্ববংগীয় বোলৰ মুছলমান বিশেষকৈ তেওঁলোকে ভাবে বিজেপিক কোনে পৰাভূত কৰিব পাৰিব সেই শক্তিটো তেওঁলোকে ভোট দিব বিচাৰে আৰু এটা কথা মই কৈ থওঁ মই বাৰে বাৰে এই কথাটো মেছেজ কৰি আছে কেইবাজনেও যে ধুবুৰী সম্পৰ্কত আলোচনা হৈছে ধুবুৰী সমষ্টিটোত আমি পূৰ্ববংগীয় মুছলমানৰ কথা লৈ পেলাই আলোচনা কৰি আছোঁ কিন্তু তাত যথেষ্ট পৰিমাণে দেশী মুছলমান আছে বা অবিভক্ত গোৱালপাৰা জিলাখনত প্ৰায় 16.5 লাখ দেশী মুছলমান আছে আৰু তেওঁলোকে কৈছে যে আমি অসমৰ অসমীয়া আমাক কিয় বাৰে বাৰে এই ধৰণৰ কথাটো লৈ পেলাই এই মানুহখিনিলৈ সাঙুৰি লোৱা হয় তেওঁলোকে সেই কথাটো লৈ মই বাৰে বাৰে মেছেজ কৰিছে কাৰণে মই কথাটো কৈ দিছোঁ আৰু এটা কথা কৈ দিওঁ অভিবাসী মুছলমান মিয়া মুছলমান আমি কেতিয়াও কোৱা নাই আমি যে ভাৰতীয় নাগৰিক ধৰ্মটো ইছলাম বা হিন্দু বা জৈন খ্ৰীষ্টান বৌদ্ধ পাৰ্চী কিন্তু কথা হৈছে তেওঁলোক ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিকে এজন ভাৰতীয় নাগৰিকে হিন্দুৱে যি এজন অধিকাৰ থাকিব সকলোৰে একে অধিকাৰ কিন্তু মই এটা কথা ক'ম যে 2024 নিৰ্বাচনে আমাৰ ভৱিষ্যতৰ কাৰণে এনেকুৱা এটা বাট কাটিলে যিটো যে ধৰ্ম নিৰপেক্ষতাৰ দিশটোত আমি যথেষ্ট আগবাঢ়ি যাব পাৰিম ধন্যবাদ